সায়েন্স ডেমোক্ৰেসি লাইভ স্টুডিওত মই ডেইজি লৈ আহিছো এই মুহূৰ্তত এক ভাল খবৰ অসমৰ পৰ্যটন উদ্যোগৰ বাবে এই সুখবৰ কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দেশৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত সৰ্বাধিক পৰ্যটকে ভ্ৰমণ কৰা উদ্যানৰ তালিকাত অসমৰ গৌৰৱ কাজিৰঙাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই সন্দৰ্ভত তথ্য দাঙি ধৰি কয় 2024 চনৰ 1 অক্টোবৰৰ পৰা চলিত বৰ্ষৰ 18 মেলৈকে মুঠ 35% পৰ্যটক বৃদ্ধি পাইছে এই সময়ছোৱাত মুঠ 4,43,636 গৰাকী পৰ্যটকে ভ্ৰমণ কৰে এশিঙীয়া গড়ৰ বাবে বিখ্যাত উদ্যানখন পূৰ্বৰ বৰ্ষতকৈ এয়া 35% বেছি ইয়াৰ ভিতৰত বিদেশী পৰ্যটকৰ সংখ্যা 17,693 গৰাকী আৰু ভাৰতীয় পৰ্যটকৰ সংখ্যা 3,88,871 গৰাকী এই সময়ছোৱাত মুঠ 10,90,89,389 টকাৰ ৰাজহ সংগ্ৰহ হয় ইয়াৰ বিপৰীতে 2023-24 বৰ্ষৰ সিজনত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছিল মুঠ 3,27,493 গৰাকী পৰ্যটকে ইয়াৰ ভিতৰত বিদেশী পৰ্যটক আছিল 13,919 গৰাকী ভাৰতীয় পৰ্যটকৰ সংখ্যা আছিল 3,13,574 গৰাকী উক্ত সিজনত উপাৰ্জন হৈছিল 8,81,84,161 টকা উদ্যান কৰ্তৃপক্ষৰ বক্তব্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেপালৰ প্ৰধানমন্ত্ৰী জিগমে ৱাংচুক বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ আদি বিশেষ ব্যক্তিসকলৰ ভ্ৰমণে কাজিৰঙাৰ প্ৰতি পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিছে উল্লেখ্য তিনিখন জিলা ক্ৰমে নগাঁও গোলাঘাট আৰু শোণিতপুৰক সামৰি 13,000 বৰ্গ কিলোমিটাৰ এলেকা জুৰি থকা মনোৰম সেউজীয়াৰে আবৃত এই ৰাষ্ট্ৰীয় উদ্যানখন আমেৰিকাৰ নিউয়ৰ্ক টাইমে কাজিৰঙাক অন্যতম ভ্ৰমণ কৰিবলগীয়া ঠাই হিচাপে উল্লেখ কৰাৰ পাছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ই বিশেষ আগ্ৰহৰ কাৰণ হৈ পৰিছে পৰ্যটকৰ সংখ্যাৰ ফালৰ পৰা শেহতীয়া সিজনত প্ৰথম স্থানত আছে কেৰালাৰ পেৰিয়াৰ নেশ্যনেল পাৰ্ক আৰু দ্বিতীয় স্থানত আছে ৰাজস্থানৰ ৰাণথাম্বোৰ নেশ্যনেল পাৰ্ক